দ্বিতীয়টো গীত চিনেমাখনৰ আপোনালোকৰ মাজত এবাৰ আমি শুনোৱাবলৈ আহিছোঁ বিদুৰ ভাই চিনেমা বিদুৰ ভাই ৱেব ছিৰিজ ৰঘুপতিৰ ডিৰেক্টৰ আহিছে সুব্ৰত কাকতি সুব্ৰতক মঞ্চলৈ মাতিছোঁ এবাৰ এটা জোৰকৈ হাত চাপৰিলে ভাল লাগিব সুব্ৰতৰ কাৰণে সুব্ৰত কাকতি বিদুৰ ভাই ডিৰেক্টৰ ৰঘুপতি চিনেমাৰ ডিৰেক্টৰ ইলিগেলৰ ডিৰেক্টৰ আৰু আমি কাম কৰি আছোঁ একেলগে দুয়োটাই আমাৰ গোটেই পৰিয়ালটো আছে আমি তাৰ আগত প্ৰণয়ক মাতিছোঁ প্ৰণয় দত্ত বিদুৰ ভাই মিউজিক ডিৰেক্টৰ ৰঘুপতি মিউজিক ডিৰেক্টৰ বিদুৰ গীত আপোনালোকে শুনিছিলে এয়া প্ৰণয় দত্ত প্ৰণয় সংগীত কৰা সেইটো গীত এটা জোৰকৈ হাত চাপৰিলে ভাল পাম ধন্যবাদ আৰু এবাৰ আহিছে আপোনালোকৰ মাজলৈ ষ্টেজটো ভাঙে নেকি আমি নাজানো চুমকি কছাৰী আহা সকলোকে নমস্কাৰ জ্ঞাপন কৰিছোঁ আৰু ৰঙালী বিহুৰ শুভকামনা জ্ঞাপন কৰিছোঁ সকলোকে আপোনালোকে বিদুৰ ভাই চাইছে নাই বঢ়িয়া আৰু যোৱাবাৰ ৰঘুপতি চাইছিলে নাই এইবাৰ আকৌ বিদুৰ ভাই চাব লাগিব কাৰণ আমি একেটা টিমেই বিদুৰ ভাই বনাইছোঁ গতিকে এয়া চুমকি কছাৰী আমাৰ গোটেই টিমটো মঞ্চলৈ পটককৈ অকণমান সময় ল'ম আপোনালোকৰ লগত চিনাকি কৰাই দিম আপোনালোকে আমনি নাপাব অকণমানে সময় অকণমান সময় এয়া আমাৰ পংকজ মহন্ত মেনেজাৰ আমাৰ ছোৱালীবোৰে ভাল পায় কাপোৰ এয়া শৰ্মিষ্ঠা দাস এয়া বলিন বৰা আপোনালোকে দেখিয়ে থাকে টিভিত এয়া জুৰি কলিতা আমাৰ কষ্টিউম ডিজাইনাৰ নিতু খনিকৰ অভিনেতা তাৰপিছতে এয়া উজ্জ্বল ৰাজখোৱা অভিনেতা বিতুল দাস আহিছে আমাৰ চিনেমেটোগ্ৰাফাৰ বিতুল দাস চিনেমেটোগ্ৰাফাৰ বহুত গান আপোনালোকে টিভিত যিমান গান থাকে চাই থাকে তাৰে মানে ক'বলৈ গ'লে মেক্সিমাম গান বিতুল দাই শ্বুট কৰা বিৰাট ভাল চিনেমেটোগ্ৰাফাৰ উত্তম আছে উত্তম বিৰাট ভাল চিনেমেটোগ্ৰাফাৰ গতিকে আমাৰ ইয়াৰ ৰাইজ আমি সকলোৱে আজি আহিছোঁ আপোনালোকৰ ওচৰলৈ আমাৰ নতুন ছবি লৈ বিদুৰ ভাই জুন মাহত মুক্তি পাব বিদুৰ ভাই আচুৰ্যদাই বিৰাট ধুনীয়া গীত এটি গাইছে আজি মুক্তি পাইছে আমি গীতটি শুনিম একেলগে আমি গীতটি শুনিম চুমকে কিবা কম বুলি কৈছে আপোনালোকক মই বোলো অকণমান খিনালো লুকাই দিওঁ নেকি কি খবৰ মানুহ যিমান আছে মাত কিন্তু সিমান নাই এইটো মাত দিলে আমাৰ মাত ডাঙৰ আপোনালোকৰ মাত হ'লে আমাৰো ভালে এনেকৈ ক'ব লাগিব বাকী পোনপ্ৰথমেই সকলোকে ৰঙালী বিহুৰ ওলগ জনালোঁ আজি আমাৰ এটা গান বিদুৰ ভাই চিনেমাখনৰ এটা গান ৰিলিজ হৈছে প্ৰথমতে গানটোকে শুনো নে কি কোনোবাই শুনিছে নেকি আজি গানটো নাই শুনা বাকলি ৰাতিপুৱাই দিলোঁ আমি এতিয়া এবাৰ শুনি লওঁ হয়নে সকলোৱে একেলগে নাচিম আজি ৰাতিপুৱা মুক্তি হৈছে পাহৰিবা ময়ো জানো বিহু নাচিব নাই কঁকাল ভঙা নাই আছে মানে পেট ভাঙিলে ৰক্ষা নাই হয়নে কঁকালৰ চিন চাপে নাই তথাপিও একেলগে নাচিম ন ঠিক আছে আমি গানটো শুনোনে এটা জোৰকৈ হাত চাপৰি লাগে চিঞৰ এটা লাগে বিদুৰ ভাইৰ কাৰণে বঢ়িয়া গীতটি কিন্তু আমি এনেই লগত গুণগুণাই থাকিম তাত বাজিব কালি আজি মুক্তি লাভ কৰিছে মনত নাই কাইলৈ বা গাবলৈ চেষ্টা কৰিম আমি